নমস্কাৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি আসাম জিকেৰ পাৰ্ট 6 খণ্ডটি আগবঢ়াব লৈছোঁ আৰ্ট এণ্ড কালচাৰ অফ আসামৰ অতি গুৰুত্বপূৰ্ণ 25টা কুৱেশ্যন লৈ আহিছোঁ যিকেইটা পৰীক্ষাত অহাৰ অতি চান্স আছে গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ আজি ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল Birapa Chitra is a practice of painting on a wall on the occasion of marriage ceremony exercise by which of the following community? Birapa Chitra তলক কোনটো সম্প্ৰদায়ৰ দ্বাৰা বিবাহ অনুষ্ঠানৰ অনুশীলন উপলক্ষে বেৰত ছবি অংকন কৰা এক প্ৰথা এই বিৰপা চিত্ৰটো কোনটো সম্প্ৰদায়ৰ এক প্ৰথা বুলি সুধিছে ইয়াৰ অপচন এ আছে কাৰ্বি অপচন বি আছে হাজং অপচন সি আছে ৰাভা অপচন ডি আছে সোণোৱাল কছাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাজং মন ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চন which of the following instrument is not used in বিহু তলৰ কোনটো বাদ্যযন্ত্ৰ বিহুত ব্যৱহাৰ কৰা নহয় অপচন এ আছে টকা অপচন বি আছে হুতুলি অপচন সি আছে মৃদংগ অপচন ডি আছে গগনা অৰ্থাৎ ইয়াত বিহুত কোনটো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে সোধা নাই কোনটো বাদ্যযন্ত্ৰ ব্যৱহাৰ নকৰে সুধিছে গতিকে আমি জানো টকা হুতুলি গগনা বিহুত ব্যৱহাৰ হয় অৰ্থাৎ অপচন সি মৃদংগ বিহুত ব্যৱহাৰ কৰা নহয় নেক্সট কোৱেশ্চন which of the following instrument is not used in ভাওনা ভাওনাত তলৰ কোনটো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয় বুলি সুধিছে অপচন এ আছে খোল অপচন বি তাল অপচন সি ঢোল অপচন ডি দবা আমি সকলোৱে জানো যে ঢোল বিহুত ব্যৱহাৰ হয় অৰ্থাৎ ই ভাওনাত ব্যৱহাৰ কৰা নহয় খোল তাল আৰু দবা ভাওনাত ব্যৱহাৰ কৰে অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঢোল ঢোল ভাওনাত ব্যৱহাৰ কৰা নহয় মন ৰাখিব নেক্সট পেপা ইজ মেড আপ অফ পেপা কিহৰ পৰা তৈয়াৰ হয় পেপা কিহৰ পৰা তৈয়াৰ হয় সুধিছে যিটো বিহুত আমি পেপা ব্যৱহাৰ কৰা হয় সেইটো কিহৰ পৰা তৈয়াৰ কৰা সুধিছে অপচন এ আছে বেম্বো অপচন বি বাফেলো হৰ্ন অপচন সি কাউ হৰ্ন অপচন ডি নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বাফেলো হৰ্ন মন ৰাখিব পেপা কিহৰ পৰা তৈয়াৰ কৰা হয় পেপা মহৰ শিঙৰ পৰা তৈয়াৰ কৰা হয় এইটো মন ৰাখিব নেক্সট কুৱেশ্যন অপচন ডি দোতাৰা ইজ এ মিউজিকেল এইটো মিউজিকেল হ'ব লাগিছিলে দেই মিউজিকেল ইনষ্ট্ৰুমেণ্ট টাইপ অফ দোতাৰা হৈছে এটা বাদ্যযন্ত্ৰ ই তলৰ কোন প্ৰকাৰ লেডাৰ ইনষ্ট্ৰুমেণ্ট নে বেম্বো ইনষ্ট্ৰুমেণ্ট নে ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট নে নান অফ দিছ অৰ্থাৎ ইয়াত সুধিছে যিটো দোতাৰাখন আমাৰ কিহৰ কোনটো প্ৰকাৰৰ বুলি সুধিছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট অৰ্থাৎ তাৰৰ হয় তাঁৰ থাকে দোতাৰা অলপ গিটাৰ নিচিনা হয় দেখিবলৈ অকণ গিটাৰতকৈ বেলেগ ঠিক আছে মন ৰাখিব নেক্সট কুৱেশ্যন ডগৰ এটা ফিমেল নেকলেছ এথনিক ফুড মিউজিকেল ইনষ্ট্ৰুমেণ্ট ডান্স ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিউজিকেল ইনষ্ট্ৰুমেণ্ট এইটো মন ৰাখিব নেক্সট ফলোয়িং ইজ এ টাইপ অফ গগনা তলৰ কোনটো গগনাৰ এটা ভাগ ঠিক আছে লাহৰি গগনা ৰামধন গগনা বথ এ এণ্ড বি এণ্ড নান অফ দিছ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি বথ এ এণ্ড বি লাহৰি গগনা ৰামধন গগনা দুটাই গগনাৰ ভাগ হয় ঠিক আছে গগনা বিহুত নাচনীসকলে ব্যৱহাৰ কৰে আপোনালোকে দেখিছে বাঁহৰ এটা বাদ্যযন্ত্ৰ বাঁহেৰে তৈয়াৰী মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ কাৰ্বি কমিউনিটি ইজ কাৰ্বি সম্প্ৰদায়ৰ প্ৰধান বাদ্যযন্ত্ৰ কি অপচন আছে এ আছে চেং অপচন বি ৱেং অপচন চি কেপলাং অপচন ডি নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চেং নামৰ এক প্ৰকাৰৰ ডাঙৰ ঢোল চেং এক প্ৰকাৰৰ ডাঙৰ ঢোলতকৈ অলপ ডাঙৰ হয় যিটো কাৰ্বিসকলৰ মূল বাদ্যযন্ত্ৰ হয় মনত ৰাখিব ঠিক আছে নেক্সট হাৰিন্দো অফ হাজং কমিউনিটি ইজ এ হাজং সম্প্ৰদায়ৰ হাৰিন্দোটো কি হয় সুধিছে ঠিক আছে ড্ৰাম ফ্লুট ভায়লিন নে নান অফ দিছ ঠিক আছে শুদ্ধ উত্তৰটো হ'ল ভায়লিনখন হ'ল এইটো হাজং সম্প্ৰদায়ৰ যিখন হাৰিন্দো এখন ভায়লিনৰ লগত তুলনা কৰিব পাৰি ঠিক আছে নেক্সট ঢাপাকুৰতাল ইজ এ চিম্বল বিলংছ টু ঢাপাকুৰতাল এক প্ৰকাৰৰ তাল এইটো কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ বুলি সুধিছে ঠিক আছে অপচন এ আছে বড়ো অপচন বি আছে কাৰ্বি অপচন চি আছে ৰাভা অপচন ডি আছে হাজং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাজং নেক্সট কুৱেশ্যনটো হ'ল পীৰ মহল অফ গোৱালপাৰা টাউন অফ আছাম ইজ এ টম অফ হুইচ অফ দ্য ফলোয়িং চেইণ্ট ঠিক আছে অসমৰ গোৱালপাৰা চহৰৰ পীৰ মাজাৰ তলৰ কোনজন সাধুৰ মতে পীৰ মহল ক'লো দেই পীৰ মাজাৰ হয় মাঝাৰ এই
অসমৰ যি গোৱালপাৰা চহৰত পীৰ মাজাৰটো আছে এইটো কোনজন সাধুৰ সমাধি বুলি সুধিছে অপশ্যন এ আছে আজান ফকীৰ অপশ্যন বি আছে সুফিৰ শ্বাহ জালাল অপশ্যন চি আছে হজৰত ছাইয়দ আবুল কাছিম খাৰাচানী অপশ্যন ডি আছে নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো কি আপোনালোকে জানেনে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হজৰত ছাইয়দ আবুল কাছিম খাৰাচানী মনত ৰাখিব ঠিক আছে এইটো গোৱালপাৰা জিলাৰ গোৱালপাৰা চহৰত আছে ঠিক আছে নেক্সট কুৱেশ্যন হৰিৱাৰ বিপ্ৰা was the court poem of which of the following কমতা কিং হৰিব বিপ্ৰ কোনজন কমতা ৰজাৰ দৰবাৰ কবি আছিল বুলি সুধিছে ঠিক আছে ইয়াৰ অপশ্যন এ আছে দুৰ্লভ নাৰায়ণ অপশ্যন বি নৰনাৰায়ণ অপশ্যন চি ধৰ্মনাৰায়ণ অপশ্যন ডি মহেন্দ্ৰ নাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দুৰ্লভ নাৰায়ণ হৰিবৰ বিপ্ৰ দুৰ্লভ নাৰায়ণ কমতা ৰজা আছিল সেই কমতা ৰজা দুৰ্লভ নাৰায়ণৰ দৰবাৰ কবি আছিল এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন 13 নম্বৰ প্ৰশ্ন গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট অফ আছাম was established in which of the following year অসমত চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যন এ 15 আগষ্ট 1947 অপশ্যন বি 15 আগষ্ট 1950 অপশ্যন চি 13 নৱেম্বৰ 2014 অপশ্যন ডি 15 আগষ্ট 2016 ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কি আপোনালোকে ক'ব পাৰিবনে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 15 আগষ্ট 1947 চন অৰ্থাৎ 15 আগষ্ট 1947 চনত অসমত যি চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয় আছে সেইখন প্ৰতিষ্ঠা কৰা হৈছিল আপোনালোকে জানেনে এখন ক'ত আছে ঠিক আছে মই কৈ দিছোঁ এখন গুৱাহাটীত আছে গুৱাহাটীৰ ক'ত আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি জানে ঠিক আছে নেক্সট কুৱেশ্যন লৱকুশ যুদ্ধ এণ্ড বব্ৰুবাহনৰ যুদ্ধ was authored by which of the following poet during কমতা কিংডম লৱকুশৰ যুদ্ধ আৰু বব্ৰুবাহনৰ যুদ্ধ কমতা ৰাজ্যৰ সময়ত তলৰ কোনজন কবিৰ দ্বাৰা ৰচনা কৰা হৈছিল ঠিক আছে ইয়াৰ অপশ্যন এ আছে হেম সৰস্বতী অপশ্যন বি হৰিবৰ বিপ্ৰ অপশ্যন চি ৰুদ্ৰকান্তলী অপশ্যন ডি নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হৰিবৰ বিপ্ৰ ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন হজৰত আজানপীৰ দৰগাহ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং প্লেচ অফ আছাম হজৰত আজানপীৰ দৰগাহ অসমৰ তলৰ কোনটো স্থানত অৱস্থিত অপশ্যন এ আছে দিছপুৰ গুৱাহাটী অপশ্যন বি সৰুপথাৰ গোলাঘাট অপশ্যন চি বিলাসীপাৰা ধুবুৰী অপশ্যন ডি হৰাগুৰি চাপৰি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হৰাগুৰি চাপৰি শিৱসাগৰ অৰ্থাৎ হৰাগুৰি চাপৰি শিৱসাগৰত হজৰত আজানপীৰ দৰগাহ আছে ঠিক আছে এইটো মনত ৰাখিব এইটো বহুতে ভুল কৰে গোৱালপাৰা ধুবুৰী এনেকৈ দি দিয়ে অপশ্যনত ক্লিক কৰি দিয়ে কিন্তু এইটো শুদ্ধ উত্তৰটো হ'ল শিৱসাগৰত আছে আৰু শিৱসাগৰৰ ক'ত শিৱসাগৰৰ হৰাগুৰি চাপৰি ঠিক আছে 16 নম্বৰ কুৱেশ্যন Who among the following is known as the father of Assamese prose? অৰ্থাৎ অসমীয়া গদ্য সাহিত্য পিতৃ বুলি কাক জনা যায় অসমীয়া গদ্য সাহিত্য পিতৃ বুলি কাক জনা যায় ইয়াৰ অপশ্যন এ আছে ভট্টদেৱ অপশ্যন বি মাধৱ কন্দলী অপশ্যন চি হৰিবৰ বিপ্ৰ অপশ্যন ডি হেম সৰস্বতী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভট্টদেৱ অৰ্থাৎ অসমীয়া গদ্য সাহিত্যৰ পিতৃ বুলি ভট্টদেৱক জনা যায় মনত ৰাখিব ভুল নকৰিব বহুতে শংকৰদেৱ দি দিয়ে কিন্তু এইটো শুদ্ধ উত্তৰটো হ'ল ভট্টদেৱ বহুৱা ডান্স ইজ এ ট্ৰেডিশ্যনেল ইভেণ্ট অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটি অফ আছাম বহুৱা নৃত্য অসমৰ কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত অনুষ্ঠান বুলি জনা যায় ইয়াৰ অপশ্যন এ আছে বড়ো অপশ্যন বি আছে চুতীয়া অপশ্যন চি আছে তিৱা লালুং অপশ্যন ডি আছে সোণোৱাল কছাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সোণোৱাল কছাৰী অপশ্যন ডি সোণোৱাল কছাৰী বহুৱা নৃত্য সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত অনুষ্ঠান মূলতঃ অসমৰ ডিব্ৰুগড়ত উদযাপন কৰা হয় এইটো মনত ৰাখিব কোন জিলাত মূলতঃ ইয়াক উদযাপন কৰা হয় বুলি ক'লে আমি ক'ব লাগিব অসমৰ ডিব্ৰুগড়ত ইয়াক উদযাপন কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন চেৰজা এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ ইউজ বাই হুইচ অফ দ্য ফলোয়িং এথনিক গ্ৰুপ অফ আছাম চেৰজা নামৰ যিটো বাদ্যযন্ত্ৰ অসমৰ কোনটো জনগোষ্ঠীৰ বুলি সুধিছে অপশ্যন এ আছে মিচিং অপশ্যন বি আছে ডিমাচা অপশ্যন চি আছে বড়ো অপশ্যন ডি আছে সোণোৱাল কছাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বড়ো ঠিক আছে মনত ৰাখিব 19 নম্বৰ কুৱেশ্যনটো হ'ল হু এমং দ্য ফলোয়িং অথৰ দ্য বুক প্ৰহ্লাদ চৰিতৰ ৰচক কোন অপশ্যন এ আছে হৰিবৰ বিপ্ৰ অপশ্যন বি মাধৱ কন্দলী অপশ্যন চি ভট্টদেৱ অপশ্যন ডি আছে হেম সৰস্বতী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হেম সৰস্বতী অৰ্থাৎ প্ৰহ্লাদ চৰিত্ৰৰ লেখক হ'ল হেম সৰস্বতী মনত ৰাখিব ভক্তি প্ৰদীপ ৱাজ ৰিটেন বাই
ভক্তি প্ৰদীপ কাৰ ৰচনা শংকৰদেৱ মাধৱদেৱ ৰত্নকন্দলী নে ভট্টদেৱৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শংকৰদেৱ অৰ্থাৎ ভক্তি প্ৰদীপ ৰচনা কৰিছিল শংকৰদেৱে 21 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ এমং দ্য ফলোয়িং বুক ইজ কনচিডাৰ্ড টু বি দ্য ফাৰ্ষ্ট ট্ৰান্সলেশ্যন ফ্ৰম সংস্কৃত ইনটু এ মডাৰ্ণ ৰিজনেল ইণ্ডো আৰিয়ান লেংগুৱেজ বাই মাধৱ কন্দলী তলৰ কোনখন গ্ৰন্থ সংস্কৃতৰ পৰা আধুনিক আঞ্চলিক ভাৰত আৰ্য ভাষালৈ প্ৰথম অনুবাদ বুলি বিবেচিত হৈছে ইয়াৰ অপশ্যন এ আছে দেৱজিৎ অপশ্যন বি আছে সপ্তকাণ্ড ৰামায়ণ অপশ্যন চি আছে প্ৰহ্লাদ চৰিত অপশ্যন ডি আছে নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো কি আপোনালোকে ক'ব পাৰিবনে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সপ্তকাণ্ড ৰামায়ণা ঠিক আছে সপ্তকাণ্ড ৰামায়ণা আধুনিক আঞ্চলিক ভাৰত আৰ্য ভাষা মন কৰিব ভাৰত আৰ্য বুলি কৈছে ঠিক আছে আঞ্চলিক ভাৰতীয় ভাষা বুলি কোৱা নাই ভাৰত আৰ্য ভাষা মুঠতে ইণ্ডো আৰিয়ান যি ভাষা তালৈ প্ৰথম অনুবাদ সংস্কৃতৰ পৰা আধুনিক আঞ্চলিক ভাষালৈ ঠিক আছে সপ্তকাণ্ড ৰামায়ণ সপ্তকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল বাৰু সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল মাধৱ কন্দলী ঠিক আছে মাধৱ কন্দলীৰ ৰচনা সপ্তকাণ্ড ৰামায়ণ সংস্কৃতৰ পৰা ভাৰতৰ আধুনিক আঞ্চলিক ভাষালৈ দ্বিতীয়খন অনুবাদ অৰ্থাৎ আধুনিক আঞ্চলিক ভাষালৈ দ্বিতীয়খন অনুবাদ কিন্তু আধুনিক আঞ্চলিক ভাৰত আৰ্য ভাষালৈ প্ৰথম অনুবাদ হয় এখন আধুনিক ভাৰতীয় ভাষালৈ সংস্কৃতৰ প্ৰথম অনুবাদ হৈছে কামবৰৰ ৰামাৱতাৰাম অৰ্থাৎ তামিল ভাষাত যিখন ৰামায়ণ লিখিছিল সেইখন আধুনিক আঞ্চলিক ভাষাৰ প্ৰথম সংস্কৃতৰ পৰা অনুবাদ গ্ৰন্থ যিটো এটা দ্ৰাবিড় ভাষা তামিল ভাষাটো এটা দ্ৰাবিড় ভাষা এইটো ইণ্ডো আৰিয়ান ভাষা নহয় এইটো মনত ৰাখিব ঠিক আছে 22 নম্বৰ কুৱেশ্যন হাউ মেনি ঘোষা দেয়াৰ ইন দ্য নামঘোষাত কিমানটা ঘোষা আছে বুলি সুধিছে ঠিক আছে অপশ্যন এ আছে 999 অপশ্যন বি আছে 1000 অপশ্যন চি আছে 1111 অপশ্যন ডি আছে 9999 ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1000 মনত ৰাখিব নামঘোষাত 1000টা ঘোষা আছে সেইকাৰণে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয় 23 নম্বৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱ ইজ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অংকীয়া নাটখন হ'ল ৰুক্মিণী হৰণ কালিয়া দমন চিহ্ন যাত্ৰা নে নান অফ দিছ অৰ্থাৎ এই চাৰিটাৰ ভিতৰত কোনখন বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চিহ্ন যাত্ৰা অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অংকীয়া নাটখন হ'ল চিহ্ন যাত্ৰা 24 number question Brajavali language is a mixture of Assamese language and which of the following language Brajavali ভাষা অসমীয়া আৰু তলৰ কোনটো ভাষাৰ মিশ্ৰণ এটো সুধিছে এটো পৰীক্ষাত অহা দেখা যায় দে অতি হঘনে আহি থকা দেখা যায় এটো কাৰণে মনত ৰাখিবা এটো কোৱেশ্চনৰ উত্তৰটো যদি জানে আপোনালোকে কমেন্ট বক্সত আগটিকে দি লওক আপোনালোকে টেষ্ট কৰক শুদ্ধ উত্তৰটো কি ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মৈথিলী অপচন এ মৈথিলী ব্ৰজাৱলী ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ Next question to whole or adi last question eto question to whole Janma Rahasya book was written by which of the following Assamese personality Janma Rahasya গ্ৰন্থখন তলৰ উল্লেখ কৰা কোনজন অসমীয়া ব্যক্তিত্বই লিখিছিল বলি সুধিছে Janma Rahasya কোনে লিখিছিল বাৰু Janma Rahasya অপচন এ আছে মাধৱদেৱ অপচন বি শংকৰদেৱ অপচন সি ৰত্নকন্দলী অপচন ডি হেম সৰস্বতী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মাধৱদেৱ Janma Rahasya মাধৱদেৱে লিখিছিল মন ৰাখিব আজিলে ইমানে আছিল গতিকে থ্যাংক ইউ ভিডিওটো শেষলৈকে চোৱাৰ বাবে যদি ভিডিওটো আপোনালোকে ভাল পাইছে আপোনালোক উপকৃত হৈছে তেনেহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আজি এটো 6 নম্বৰ খণ্ড আগত আমি 5টা খণ্ড আগবাঢ়িছো 5টা খণ্ডটো 25টাকে কোৱেশ্চন আছে আপোনালোকে গোটেইকেইটা খণ্ড চাব তাৰ পৰা আপোনালোকে উপকৃত হ'ব কোৱেশ্চনবোৰ আপোনালোকে লিখি থব ইয়াৰ পৰাই পৰীক্ষাত আহি থকা দেখা যায় আৰু 80% কোৱেশ্চন ইয়াৰ পৰাই আহিব মই 100 বুলি নকম কেতিয়াবা 100% আহি যায় 80% কোৱেশ্চন আপোনালোকে ইয়াৰ পৰাই পাব আৰু আপোনালোকে আমাৰ ডেসক্ৰিপচনত লিংক আছে আমাৰ টেলিগ্ৰাম চেনেলত গৈ জয়েন হ'ব পাৰে তাত আমি ইয়াৰ পিডিএফ দিও ইয়াৰ আমি কাৰেন্ট এফেয়াৰ্সৰ আমি ডিটেইলছ এক্সপ্লেইন কৰি আমি তাত দি থাকো আপোনালোকে গৈ তাত চাব পাৰে ভাল লাগিলে তাত জয়েন কৰি ল'ব পাৰে আমাৰ ইনষ্টাগ্ৰাম চেনেল আমাৰ ইউটিউবটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব কৰিলে আমি আনন্দিত হওঁ আৰু আমি আৰু এটা ভিডিও বনাবলৈ উৎসাহ পাওঁ গতিকে আপোনালোকে আমাক সাপোৰ্ট কৰি যাওক আপুনিও আপোনালোকক সহায় কৰি যাওক পঢ়ি যাওক সকলোৰে ভাল হ'ব আজিলে ভিডিওটো ইয়াতে সামৰিছো থ্যাংক ইউ